দাদা আপুনিয়ে কবচোন, যদি ল'ৰা ঘৰৰ মানুহ বেয়া হয় আৰু ছোৱালী ঘৰৰ মানুহে যদি কয় তাক বাদ দে, তেতিয়া কি কৰিব লাগে? মই এটা কথা কম, মন দি শুনিবা। সকলো মানুহ সকলোৰ লগতে ভালে নাথাকে, কাৰোবাৰ লগত বেয়া থাকে আৰু কাৰোবাৰ লগত ভাল থাকে। এতিয়া মই যদি কাৰোবাৰ বাবে বেয়া, আকৌ কাৰোবাৰ বাবে মই বহুত ভাল। কোনোবাই কাৰোবাক বেয়া বুলি কৈ দিলেই সেই মানুহজন বেয়া হৈ নাযায়। হয়তো তেওঁৰ লগত তেওঁলোকৰ সম্পৰ্ক বেয়া হব পাৰে, তাৰ মানে এইটো নহয় যে সকলোৰ লগতে বেয়াই হব। এটা কথা মই কব বিচাৰিম, বিশেষকৈ ছোৱালীসকলক, পৰিয়ালটো কেনেকুৱা সেইটো চাব নালাগে, ল'ৰাজন কেনেকুৱা সেইটো চোৱা। যদি পৰিয়াল বেয়া হয়, ল'ৰাজন ভাল হয়, তেতিয়া কিন্তু সুখত থাকিব পাৰিবা। আৰু যদি পৰিয়ালটো ভাল হয়, ল'ৰাজন বেয়া হয়, তেতিয়াতো সুখ পোৱাৰ কোনো সম্ভাৱনাই নাই। গতিকে পৰিয়াল নাচাই ল'ৰাজন চাবা, তাৰ স্বভাৱ কেনেকুৱা, চৰিত্ৰ কেনেকুৱা, তাৰ লক্ষণ কেনেকুৱা। এটা কথা মনত ৰাখিবা, পৰাপক্ষত মদাহীৰ লগত বিয়া নহবা। এতিয়া মোক বহুতে বেয়া পাব, বহুতে গালি দিব, কিন্তু মই প্ৰমাণ দিওঁ যে মতা মাইকীৰ মাজত সকলোৰে ঘৰতে প্ৰায় কাজিয়া হয়, কিন্তু ৰাতি আহি মাইকীক মাৰপিট কৰাজনক, অত্যাচাৰ কৰাজনক মদৰ নিচাহতে পোৱা যায়। এনেকুৱা কিছুমান মানুহ আছে যিয়ে মদ খায় কিন্তু লগৰজনেও গম নাপায়। তেনেকুৱা মানুহ হলে একো নাই, কিন্তু আজিৰ দিনত তেনেকুৱা এজন পোৱাটো টান। এই কথাটো কিন্তু এতিয়া বুজি নোপোৱা। যিসকলে মদ খোৱা মানুহৰ লগত বিয়া হৈছে, সেইসকল বোৱাৰী বা সেইসকল মাইকীয়েহে বুজি পায় এজন মদাহী মানুহৰ লগত বিয়া হোৱাৰ যন্ত্ৰণা কেনেকুৱা। বাকী যিসকল ল'ৰাই মদ খায়, তেওঁলোকক মই এটা কথা কব বিচাৰো, মদ খোৱা কোনো কথা নাই, কিন্তু এটা কেপাচিটিত খাবা, নিজৰ কন্ট্ৰলত খাবা। তুমি মদ খালে একো নাই, কিন্তু মদে তোমাক খালেহে দিগদাৰ আছে। বাকী কথাখিনি কোনো গাত পাতি নলব। মোক গালি দিয়াৰ আগত এবাৰ কথাখিনি ভাবি চাব। মই নেদেখা নজনাকে একো কথা নকওঁ, কথাখিনি মনত ৰাখিব। ধন্যবাদ।